নমস্কাৰ মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ কাৰণে ইকনমিক্স যিটো চেপ্টাৰ যিখিনি মূল বেছিক যিখিনি নলেজৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু বুজাবলৈ আহিছো। ইকনমিক্স চেপ্টাৰটো ইকনমিক্স বুলি ক'বলৈ গ'লে আমাৰ তিনিটা ছাইডৰ যিটো মেজাৰমেণ্ট বা যোগ কৰিব লাগে সেইটো বুজায় ইয়াৰ অৰ্থটো। এতিয়া তিনিটা ছাইড বুলি ক'লে আমাৰ সাধাৰণতে কাৰ ক্ষেত্ৰত থাকে, এটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত থাকিব, কিন্তু কোনটো ট্ৰায়াঙ্গল ধৰিব লাগিব ইকনমিক্সৰ ক্ষেত্ৰত আমি এটা ৰাইট এংগল ধৰিব লাগিব। ইয়াতে আমি এটা এংগল ধৰি লৈছো থিটা। সো এটা এংগল আমি ধৰি লৈছো থিটা। আমি ABC এটা ট্ৰায়াঙ্গল ৰাইট এংগল ধৰি লৈছো, ইয়াৰে এটা কোণ আমি থিটা বুলি ধৰি লৈছো। এই থিটা কোণৰ সাপেক্ষে এডাল কি হ'ব, পাৰপেন্ডিকুলাৰ B হ'ব, এডাল হ'ব বেস B আৰু এডাল হ'ব H। মনত ৰাখিবা PBH। ঠিক আছে, এতিয়া ফাৰ্স্টতে আমাৰ ফাৰ্স্ট ফৰ্মুলাটো আহিব sin থিটা। sin থিটা ফৰ্মুলাটো কি হয় P/H। তোমালোকে মনত ৰাখিবা পেহা বুলি মনত ৰাখিব পাৰা, নামটো দিছো পেহা। sin থিটা P/H and cos থিটা B/H বহা পেহা বহা, তাৰ পিছত tan থিটা মানে হৈছে পাবা। চোৱা মানে মনৰ ৰখা কৌশল, পেহা আহিছে বহিবতে কিবা এটা খাবৰ কাৰণে পাবা, সেইকাৰণে মই এইটো নিজে বনাইছো sin থিটা cos থিটা and tan থিটা। sin থিটা মানে P/H, cos থিটা মানে B/H, tan থিটা মানে P/B। এতিয়া ইয়াৰ আমাৰ কি হয়, ইয়াৰ অপজিটটো আমি অপজিটটো ইয়াৰ অপজিটটো কোনটো হ'ব, ইয়াৰ অপজিটটো হয় cosec থিটা। মনত ৰাখিবা sin ৰ অপজিট cosec থিটা হলে আমাৰ ফৰ্মুলাটো হয় 1/sin থিটা। গতিকে আমি ইয়াত লিখোতে কি লিখিব P/H ইকুৱেল টু হ'ব H/P। তেনেকে cos ৰ অপজিট sec থিটা, sec থিটা মানে 1/cos থিটা। cos থিটা কি দিয়া আছে B/H, ইয়াত কি হৈ যাব H/B মানে বিপৰীত। তেনেকে tan ৰ অপজিটটো cot থিটা, cot থিটা ইকুৱেল টু 1/tan থিটা। সো এটো কি হ'ব 1/B/P/B আছে, এটো কি হ'ব B/P হৈ যাব। এইকিটা হৈছে মেইন বেসিক নলেজ। এতিয়া নেক্সট ফৰ্মুলা কেইটামান আছে, আমি পাঁচটা ফৰ্মুলা জানিলে আমি কৰিব পাৰিম। নাম্বাৰ 1 sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1। নেক্সট 1 প্লাস tan স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা। 1 প্লাস cot স্কয়াৰ থিটা ইকুৱেল টু cosec স্কয়াৰ থিটা। এটো আৰু এটা হয় tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা। and cot theta ফৰ্মুলাটো হয় cos theta by sin theta। এই ফৰ্মুলা কিটা যদি জানা তেতিয়া হলে গোটেই মেথছখিনি কৰিব পাৰিবা। ধন্যবাদ।